Hello everyone, আশা কৰো সকলো ভালে আছে। আমি আজি যাবলৈ ওলাইছো গণপতি বিসৰ্জনৰ বাবে। বহুত বেছি বেয়া লাগি আছে মনটো বিসৰ্জন দিব ওলাই, কাৰণ ইমান দিন থাকিল বহুত বেছি ভাল লাগি আছিল আৰু আজি একদম ঘৰ খালি খালি হৈ যাব। তো আপোনালোকক বিসৰ্জনৰ গোটেইখিনি দেখুৱাই আছো। উপায়টো নাই, বিসৰ্জনটো দিবই লাগিব আৰু পাপাক। সো চাই থাকক তেন্তে আপোনালোকে যে আমি ক'ত গৈ পিনে বিসৰ্জন দিম। আমি এতিয়া ওলালো গণপতি বিসৰ্জনৰ বাবে আৰু যোৱাৰ আগতে আৰতি কৰি উঠি বাপ্পাক প্ৰসাদ দি পিনে আমি ওলাইছো। আমি এতিয়া বিসৰ্জনৰ ঠাইলৈ আহি পালো আৰু এয়া দেখিছেনে ইমান বেছি মানুহ সকলোৱে আজি আহিছিলে গণপতি বিসৰ্জনৰ বাবে। ইয়াতে এনেদৰে বনাই ৰাখিছে আৰ্টিফিচিয়েলি গণপতি বিসৰ্জনৰ বাবে আৰু আমি বিসৰ্জন দিয়াৰ আগত এয়া পূজা কৰি লৈছো। এই সময়কণ সঁচাকে বহুত বেছি বেয়া লাগে যেতিয়া এনেদৰে লৈ গৈ থাকে আৰু এতিয়া চাব ইয়াতে ধুনীয়াকে বিসৰ্জন দিব। আকৌ নেক্সট ইয়াৰ জলদি লগ পোৱাৰ আশাৰে এয়া আমাৰ মূৰ্তিটো ধুনীয়াকে বিসৰ্জন হৈ গ'ল। ইয়াতে বস্তুখিনি ইমান ধুনীয়াকে সিস্টেমেটিককে ৰাখিছে, চাওকচোন ধুনীয়াকে, মানে পুৰা সিস্টেমেটিক হৈছে। একো মানুহৰ বেছি দৌৰা-দৌৰি নাই, ধুনীয়াকে এটা এটাকে কৰি গৈ আছে আৰু পুৰা পুলিচো আছে চাৰিওপিনে, পুৰা সিকিউৰিটি। এই ঠাইখিনিৰ পৰিৱেশটো চাই সঁচাই বহুত বেছি ভাল লাগিলে। বহুতে এনেদৰে নিজৰ নিজৰ মূৰ্তিসমূহ লৈ লৈ আহি আছিলে আৰু এনেদৰে বিসৰ্জন হৈ আছিলে এটাৰ পিছত এটা, আৰু বহুত মানুহ ইয়াতে চাবলৈকেও আহিছে এনে। আমাৰ এতিয়া কাম হৈ গ'ল আৰু ভাবিছোঁ যে ওচৰত যদি ক'ৰবাত গণেশ পূজা হৈ আছে এবাৰ চাই আহোঁ, যিহেতু আমি ঘৰৰ পৰা এইকেইদিন ওলোৱাই নাছিলোঁ গণেশ পূজা চাম বুলি। হাইৱেৰ ওচৰতে এনেদৰে ধুনীয়াকৈ চিষ্টেমেটিককৈ বনাই থৈছে য'ত গণপতি বিসৰ্জন দিব পাৰি। অকল এটাই স্পট নহয় দেই, ইয়াতে কেইবাটাও স্পট থাকে। আৰু এয়া আমি এতিয়া অটো পাই গ'লোঁ আৰু ব'লক এতিয়া ওচৰৰ গণেশ পূজাৰ পেণ্ডেল ক'ত আছে কি আছে অলপ চাই আহোঁ। অলপ দূৰ আহি আমি ইয়াৰে ওচৰতে এটা গণেশ পূজাৰ পেণ্ডেল পাই গ'লোঁ আৰু ব'লক তেন্তে এতিয়া ভিতৰলৈকে যাওঁ আৰু আপোনালোককো দেখাওঁ অলপ ভিতৰৰ পৰিৱেশ। লাইটেৰে ধুনীয়াকৈ সজাই থৈছে একদম এণ্ট্ৰেঞ্চটো, দেখি বহুত বেছি ভাল লাগিলে। আৰু এতিয়া ভিতৰলৈকে যাওঁ। অলপ চলপ বৰষুণো দি আছে, ইমান যে বৰষুণ দি আছে মুম্বাইত এইকেইদিন। ইমান ধুনীয়া লাইটিং কৰিছে ইয়াতে, চাওকচোন। ৰ'ব আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ মই চাৰিওপিনে। ইয়াতে কিন্তু মানুহৰ বহুত বেছি ভিৰ। বাৰু চাওঁ তথাপিও যদি লাইনত থিয় হ'ব পাৰোঁ। ব'লকচোন চাওঁ লাইনটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া যে আৰতিৰ টাইম সন্ধিয়া, সেইকাৰণে ইমান লাইন হৈছে। এনে চাগে দুপৰীয়া দিনত আহিলে ইমান বেছি লাইন নহয়। আগুৱাই গৈ গৈ লাইনৰ শেষটো বিচাৰিয়ে ওলাব পৰা নাই, য'ৰ পৰা লাইনটো আৰম্ভ হৈছে, কাৰণ আমি লাইনত থিয় হ'ব বিচাৰি আছিলোঁ। কিন্তু লাইনটো ইমান দীঘল লাইন যে আমি মানে তাতে সুধিলোঁ যে কিমান দীঘলৰ পৰা ষ্টাৰ্ট হৈছে, কৈছে যে 1-2 কিলোমিটাৰমান হ'ব। ইমান বেছি লাইন, কাৰণ এতিয়া পূৰা গধূলি আৰতিৰ সময়, সেইবাবে বহুত বেছি লাইন হৈছে। বাৰু একো নাই, এয়া আমি বাহিৰতে ধুনীয়াকৈ স্ক্ৰীণত দেখিলোঁ আৰু ইয়াৰে পৰা বাপ্পাৰ ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ। ইমান দীঘল লাইনত থাকিলেতো প্ৰায় 4-5 ঘণ্টা লাগি যাব। চ' আৰু এনেই এতিয়া বহুত বেছি বৰষুণ দি আছে মুম্বাইত, দেখিছেই নহয় বতৰ, ক'ত কেতিয়া পানী হৈ যায় আৰু ক'ব নোৱাৰি। সেইবাবে ভাবিলোঁ যে এতিয়া আমি ঘৰ যোৱাই ভাল হ'ব। চ' সেইটো ভাবি আমি এতিয়া ঘৰলৈকে আহি আছোঁ অটোখনতে।
ৰাস্তাত অলপ দেৰি এনেদৰে থিয় হৈ থাকোঁতে আমি দেখিলোঁ যে চাওকচোন এয়া ইমান ধুনীয়াকৈ সকলো আহি আছে বিসৰ্জনৰ বাবে পূৰা নাচি নাচি আহি আছে এইকেইদিন মুম্বাইৰ এনেকুৱাই পূৰা পৰিৱেশটো বহুত বেছি ভাল লাগে সেইকাৰণে পৰিৱেশটো এইকেইদিন মই আজি আপোনালোকক মুম্বাইৰ গণপতি বিসৰ্জন দেখুৱাবলৈ চেষ্টা কৰিলোঁ ব্লগটো চাই কেনেকুৱা পাইছে প্লিজ জনাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ৱাচিং